নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুতেই কমেণ্ট বক্সত সুধি আছিল যে APSCৰ CC যিটো 2025 to 2026ৰ যিটো নতুন পোষ্ট ওলাব, চ' তাৰ নটিফিকেশ্যন কেতিয়া আহিব, নাইবা কিমান পোষ্ট ওলাব, নাইবা এই নটিফিকেশ্যনৰ যিটো নেকি পোষ্ট ওলাব, এই পোষ্টবোৰ কোনটো ব্ৰাঞ্চৰ নাইবা কোনটো কেটেগৰীৰ হ'ব। চ' বহুত কুৱেশ্যন আমাৰ কমেণ্ট বক্সত আমি দেখা পালোঁ। চ' সেইবাবে এই ভিডিঅ'টো আমি তেখেতসকলৰ এটা ৰিকুৱেষ্ট নাইবা তেখেতসকলে যিটো নেকি সুধি আছিল তাৰ ওপৰত আমি এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। চ' আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব, আৰু যিসকলে ভিডিঅ'টো চাই ভাল পায়, যদি আপোনালোকে ইয়াৰ ভিডিঅ'ৰ পৰা কিবা জানিব পাৰে, তেন্তে আপোনালোকে এই ভিডিঅ'টো এটা লাইক কৰি দিব, এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ৰিচেণ্টলি আপোনালোকে শুনা পাইছে যে গভৰ্ণমেণ্ট অফ আছামে নাইবা অসম গভৰ্ণমেণ্টে যিটো নেকি ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল আছে, তাত তেখেতসকলে ভেকেণ্ট পোষ্ট আছে, তাৰ ওপৰত তেখেতসকলে এটা ৰিপৰ্ট নাইবা এটা নটিচ দিবলৈ তেখেতসকলে কৈছে, নাইবা তেখেতসকলে ইয়াৰ ওপৰত কিমান পোষ্ট খালী আছে নাইবা কিমান পোষ্ট এতিয়া ভেকেণ্ট আছে তাৰ ওপৰত তেখেতসকলে এটা ৰিপৰ্ট বিচাৰিছে। চ' এতিয়ালৈকে DUPয়ে এতিয়ালৈকে নিজৰ যিটো নেকি নটিচ তেখেতসকলে পাইছিল নাইবা গভৰ্ণমেণ্টৰ পৰা পাইছিল, সেইটোৰ বিপৰীতে তেখেতসকলে বহু পোষ্টৰ ভেকেণ্ট পোষ্টৰ গভৰ্ণমেণ্টলৈ এটা নটিফিকেশ্যন পঠোৱা বুলি এতিয়া গম পোৱা গৈছে। চ' এতিয়া আপোনালোকৰ সকলোৰে কুৱেশ্যন হ'ল যে কেতিয়ালৈকে 2025 to 2026ৰ যিটো নেকি পোষ্ট হয়, কেতিয়া ইয়াৰ নটিফিকেশ্যন দিয়াৰ এটা সম্ভাৱনা আছে। চ' আৰু বহুতেই সুধি আছিল যে কিমান এইবাৰ পোষ্ট ওলাব পাৰে, ঠিক আছে। চ' তাৰ ওপৰত ক'বলৈ যোৱাৰ আগতে মই ক'ব বিচাৰিছোঁ যে যিটো নেকি আমাৰ ৰিচেণ্টলি 2024 to 2025ৰ যিটো নেকি আপোনালোকে মেইনছ এক্সাম দেখা পালে, সেইটো আপোনালোকে ৰিচেণ্টলি আপোনালোকক কণ্ডাক্ট হোৱা আপোনালোকে দেখা পালে, ঠিক আছে। সেই মেইনছ এক্সামৰ পিছত এতিয়া তেখেতসকলে ইয়াৰ যিটো নেকি ৰিজাল্ট হয়, ৰিজাল্ট আপোনালোকৰ ডিচেম্বৰৰ লাষ্টত নাইবা জানুৱাৰীৰ যিটো নেকি 15 ডেইজৰ আগত আপোনালোকে পাই যাব। চ' এই ৰিজাল্টৰ পিছত আপোনালোকে এমাহ এটা সময় পাব, নাইবা আপোনালোকে এটা 15 ডেইজৰ আপোনালোকে এটা সময় পাব, আৰু সেই 15 ডেইজৰ ভিতৰত আপোনালোকৰ যিটো নেকি ইণ্টাৰভিউ যিটো নেকি কল আহিব, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউৰ পিছত আপোনালোকৰ ৰিজাল্ট আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চ মানৰ ভিতৰত আপোনালোকে এইটো পাই যাব, ঠিক আছে। চ' নেক্সট আপোনালোকৰ যেতিয়া নেকি ইণ্টাৰভিউ কমপ্লিট হ'ব, তাৰপিছত আপোনালোকে এমাহ দুমাহ ভিতৰতে আপোনালোকে যিটো নেকি আপোনালোকৰ নটিফিকেশ্যন 2025ৰ যিটো নেকি আপোনালোকে নটিফিকেশ্যন সেইটো আপোনালোকে পাই যাব। আৰু বহুতেই সুধি আছিল যে কিমানমান পোষ্ট এইবাৰ আপোনালোকে ইয়াত APSC ফালৰ পৰা আপোনালোকে পাব পাৰে। চ' APSC ফালৰ পৰা এতিয়া যিটো নেকি ভেকেণ্ট পোষ্ট হয়, তাৰ পৰা এটা গম পোৱা গৈছে যে এতিয়ালৈকে APSCয়ে 200 to 300ৰ ভিতৰত এতিয়ালৈকে পোষ্ট দিয়াৰ এটা সম্ভাৱনা আছে, আৰু তেখেতসকলে ইয়াৰ যিটো নেকি প্লাছ কৰাৰ ইয়াত এটা সম্ভাৱনা আছে যে 300ৰ ওপৰতো আপোনালোকৰ পোষ্ট হ'ব পাৰে। কিন্তু এই 300 পোষ্ট নাইবা 300 to 350লৈকে আপোনালোকে ইয়াত পোষ্ট দেখা পাব, তাৰ ওপৰত আপোনালোকে 400ৰ ওপৰত আপোনালোকে ইয়াত পোষ্ট আপোনালোকে দেখা নাপাব, কাৰণ APSCয়ে আপোনালোকৰ এইবাৰ 250 to আপোনালোকৰ 350ৰ ভিতৰত আপোনালোকে এই ৰেঞ্জত আপোনালোকে এটা পোষ্ট আপোনালোকে আশা কৰিব পাৰে, ঠিক আছে। নেক্সট আপোনালোকে সুধি আছিল যে কি পোষ্ট ওলাব পাৰে, নাইবা কিমানটা ভেকেঞ্চি থাকিব পাৰে কোনটো পোষ্টত, আৰু বহুতেই সুধি আছিল যে আমাক ACS নাইবা APS নাইবা BDO এইবোৰৰ যিবোৰ নেকি পোষ্ট আছে গ্ৰেড 1ৰ, সেইবোৰৰ আপোনালোকৰ যিটো নেকি কিমান পোষ্ট ওলাব তাৰ বিষয়ে এটা ভিডিঅ' বনাব দিছে। চ' এই ভিডিঅ'টোতে মই তোমালোকক জনাব বিচাৰিম বা আপোনালোকক জনাব বিচাৰিম যে আছাম চিভিল ছাৰ্ভিচ, আছাম লেণ্ড ৰেভিনিউ ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ, লেবাৰ অফিচাৰ, চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ, আপোনালোকে এইবোৰ আৰু এনে ধৰণৰ বহু পোষ্ট আপোনালোকে এই ৰিচেণ্টলি যিটো নেকি এক্সাম হ'ব নাইবা কণ্ডাক্ট কৰিব 2026ত, সেইটোত আপোনালোকে দেখা পাব। চ' বহুতেই সুধি আছিল যে ACS নাইবা APSৰ পোষ্ট কিমানমান ওলাব পাৰে। চ' কিছুমান ডাটাৰ পৰা যিটো নেকি ইমান অথেণ্টিক হয়নে নহয় আমি এতিয়ালৈকে ক'ব নোৱাৰিম, বাট শুনা গৈছে যে 30 পোষ্ট
আপোনালোকৰ ACS আপোনালোকে দেখা পাব আৰু 50 to 55 পোষ্ট আপোনালোকে APSৰ এইবাৰ আপোনালোকে দেখা পোৱাৰ এটা সম্ভাৱনা আছে কাৰণ ৰিচেণ্টলি যিটো নেকি DUP ফালৰ পৰা এটা তেখেতসকলে ৰিপৰ্ট পঠাইছে তাত আপোনালোকে ধৰিব পাৰে যে তাত তেখেতসকলে APSC যিটো নেকি ACS আৰু APSৰ যিটো পোষ্ট আছিল বহুত ভেকেণ্ট থকা বুলি তেখেতসকলে দাবী কৰিছে য'ত নেকি ACSৰ আপোনালোকৰ 30 to 35 পোষ্ট আপোনালোকে ভেকেণ্ট দেখা পাব আৰু লগতে আপোনালোকে APSৰ আপোনালোকে দেখা পাব 60 to 50 ভিতৰত আপোনালোকে ভেকেণ্ট আপোনালোকে পোষ্ট ইয়াত আপোনালোকে দেখা পাব সো মই প্ৰথমতে এবাৰ আপোনালোকে কেনেকুৱা পোষ্ট দেখা পাব কি পোষ্ট দেখা পাব তাৰ বিষয়ে মই প্ৰথমতে আপোনালোকক দেখাই দিছোঁ সো প্ৰথমতে আপোনালোকে সকলোৱে জানে যে আপোনালোকে প্ৰথমতে ACS যিটো নেকি জুনিয়ৰ গ্ৰেড আপোনালোকৰ তাত আপোনালোকে সকলোৱে যিসকলে APSCৰ এক্সাম দিয়ে তেখেতসকলে চাগে জানে সো ACS আপোনালোকে পোষ্ট দেখা পাব আপোনালোকে এটা পোষ্ট দেখা পাব যিটো নেকি লেণ্ড ৰেভিনিউ ছাৰ্ভিচ ঠিক আছে এইটো পোষ্ট আপোনালোকে এইবাৰ দেখা পাব লগতে আপোনালোকে আসাম পুলিচ ছাৰ্ভিচ যিসকলে APSC দিয়ে চাগে বহু সংখ্যকৰ এইটো ফেভৰেট পোষ্ট হয় সো তাৰপিছত আপোনালোকে দেখা পাব লেবাৰ তাৰপিছত আপোনালোকে দেখা পাব সুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ ঠিক আছে নেক্সট আপোনালোকে দেখা পাব 6 নম্বৰত আপোনালোকে সুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ ঠিক আছে তাৰপিছত আপোনালোকে ইনস্পেক্টৰ অফ লেবাৰ দেখা পাব ইনস্পেক্টৰ অফ টেক্সেছ দেখা পাব নেক্সট আপোনালোকে দেখা পাব এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ যিটো নেকি BDO হয় ঠিক আছে নেক্সট আপোনালোকে সাব ৰেজিষ্টাৰ তাৰপিছত আপোনালোকে দেখা পাব এছিষ্টেণ্ট মেনেজাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ ঠিক আছে নেক্সট আপোনালোকে দেখা পাব ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰ ট্ৰেজাৰী অফিচাৰ যিটো হয় নেক্সট আপোনালোকে পাব্লিচিটি অফিচাৰ দেখা পাব লিগেল মেট্ৰলজিৰ তাৰপিছত এক্সিবিশ্যন অফিচাৰ দেখা পাব আপোনালোকে হেণ্ডলুম টেক্সটাইলৰ ঠিক আছে দেখা পাব এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ দেন ৰিচাৰ্চ এছিষ্টেণ্ট কোঅপাৰেটিভ যিটো নেকি এডুকেশ্যন অফিচাৰ আপোনালোকে দেখা পাব এনেধৰণৰ আপোনালোকে আৰু বহু পোষ্ট আপোনালোকে দেখা পাব যেনে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ দেখা পাব কম্পাইলাৰ দেখা পাব আপোনালোকে ঠিক আছে নেক্সট আপোনালোকে দেখা পাব যে গ্ৰিভান্স কাউন্সিলৰ দেখা পাব তাৰপিছত প্লেনিং অফিচাৰ দেখা পাব যিটো নেকি হিল প্লেন স্কিমৰ ঠিক আছে তাৰপিছত আপোনালোকে ইনস্পেক্টিং অডিটৰ এছিষ্টেণ্ট পাব্লিচিটি অফিচাৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্ট ঠিক আছে নেক্সট আপোনালোকে দেখা পাব লেবাৰ ৱেলফেয়াৰ অফিচাৰ তাৰপিছত আপোনালোকে দেখা পাব ৰেজিষ্টাৰাৰ তাৰপিছত লেবাৰ কোৰ্টৰ তাৰপিছত ৰেজিষ্টাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰিবিউনেলৰ তাৰপিছত ৰিচাৰ্চ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ বহুত এনেধৰণে পোষ্ট আপোনালোকে দেখা পাব সো আপোনালোকৰ এতিয়ালৈকে মই আপোনালোকক 40টা এনেদৰে আপোনালোকৰ পোষ্ট আপোনালোকক এতিয়ালৈকে মই দেখাই দিলোঁ ঠিক আছে সো বহুতেই যিবোৰ নেকি কুৱেশ্যন সুধি আছিল তাৰ এতিয়া আপোনালোকে চাগে উত্তৰটো পালে আৰু যিসকলে সুধি আছিল কেতিয়া আমাৰ এক্সামটো হ'ব পাৰে সো তোমালোকে 2026ৰ এপ্ৰিল নাইবা মে'ত তোমালোকে যিটো নেকি আপোনালোকৰ APSC যিটো নেকি নটিফিকেশ্যন তোমালোকে পাই যাবা নাইবা আপোনালোকে পাই যাব সো সেইবাবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনটো আপোনালোকে কণ্টিনিউ ৰাখিব লাগিব যাতে নেকি আপোনালোকে এইবাৰ APSC যিটো নেকি 2026ৰ CC হ'ব গৈ আছে তাত আপোনালোকে উত্তীৰ্ণ হ'ব পাৰে আৰু ভাল নম্বৰ লৈ আপোনালোকে প্ৰিলিমছ আৰু মেইনছ আপোনালোকে কোৱালিফাই কৰিব পাৰে সো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব এটা শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ